So good evening guys, Joya Yakhom আৰু জয় জুবিন দা। তো মই আপোনালোকৰ মাজত আহিছোঁ আকৌ আৰু এটা ভিডিঅ' লৈ কিনে। মই আপোনালোকক কৈছিলোঁ চাগে আমাৰ এটা জাৰ্ণি আছিলে। চ' জাৰ্ণিৰ কাৰণে আমাৰ টিকেটটো মানে আপোনাৰ হেৰি হৈ আছিলে, ৱেটিঙত পৰি আছিলে। তো এতিয়া মানে কনফাৰ্ম হ'ল যে আমি নাই, এতিয়া আমি গৈ আছোঁ। তো জেগাটোৰ নামটো মই ৰিভিল কৰি দি আছোঁ। আমি গৈ আছোঁ কলকাতা টু পুনে। আমি পুনে মানে মুম্বাইত যাই পাম। মুম্বাইৰ পৰা পুনেলৈ বাছত যাম। বাছত যাই কেনে তাৰপৰা বাছত ট্ৰেভেল কৰিম। তাৰপিছত তাৰপৰা আৰু বাকীখিনি গোটেইখিনি দেখাই আছোঁ জাৰ্ণিটো। চ' আপোনালোকে এতিয়া চাব, গোটেই সোপা পেকিং চেকিং কৰি আছে, পূৰা পেণ্ট চেণ্ট পিন্ধি আছে কোনোবা। কাজু ৰেডি হ'ল না কাজু? হা? চ' আমি গোটেই সোপা একদম ৰেডি চেডি কৰিলোঁ। এইটো মোৰ বেগ। তো বেগ চাইডে মোৰ বেগ চাগে দেখা পাইছে আপোনালোকে। এইটো গোটেইকেইটা লৈ লৈছোঁ আৰু এদিকে পূৰা বস্তু সোমাই চলি আছে। তো আমি ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ জাৰ্ণিটো। প্ৰায় একদম আমাৰ এইটো ৰুম ধৰক, হোষ্টেলটো আমাৰ। তো এইটো হোষ্টেলৰ পৰাই আমি ষ্টাৰ্ট কৰি আছোঁ। চ' দেখাই আছোঁ আৰু আপোনালোকে থাকক। তো আমি এইদিকে ওলাই যাওঁ। তো ওলাই যাওঁ অসমৰ ৰাস্তাত গোটেইখিনি আপোনালোকক গোটেইখিনি দেখাম। যেনেকুৱা ইনফৰ্মেশ্যন দিবৰ কাৰণে লাগে যিখিনি পাৰোঁ। আৰু যদি ক'ৰবাত যদি ভুল চুল হৈ যায় তো আপোনালোকে মাফ কৰিব। আৰু পাৰিলে কমেণ্টত জনাব যদি কিবা আপোনালোকক মানে মিষ্টেক হৈ আছে মোৰ মাজত। মই নতুন মানে গম পাইছেই চাগে। চ' আপোনালোকে অলপ মানে দিব আৰু আইডিয়াছবিলাক এণ্ড গোটেইখিনি। আৰু যদি বেয়া হয় বা কিবা হয় বা হেৰি হয় তো মাফ চাফ কৰিব। আৰু আপোনালোকে মোক অলপ মানে আইডিয়া চাইডিয়া দিব। বেছি ভাল পাম আপোনালোকে যদি আপোনাৰ লগত এনেকুৱাই মৰম চৰম কৰি থাকে। চ' আমি ওলাইছোঁ এতিয়া। তো বাকীখিনি দেখাই আছোঁ। চ' গাইজ আমি আহি পাইছোঁ ক্লাছত। চাব পাৰে পূৰা চবে বহি আছে। আমাৰ বেগবোৰ তাতে আছে। তো আমি ওলাই যাওঁ। বাকীখিনি জাৰ্ণিৰ কথা আপোনালোকক ৰাস্তাতে ক'ম, কেনেকুৱা যাম, ক'ত যাম। মানে হাওৰাৰ পৰা যাম আমি। হাওৰাৰ পৰা আমি ট্ৰেইন ধৰিম। তাৰপৰা ডাইৰেক্ট মুম্বাইৰ পৰা বাছ জাৰ্ণি হ'ব। তাৰপিছত গোটেইখিনি ডেষ্টিনেশ্যন আপোনালোকক অলপ ধুনীয়াকৈ দেখাম, চাব মানে ভাল লাগিব। আপোনালোকে মোৰ লগত আছে আৰু ময়ো আপোনালোকক গোটেইখিনি ইনফৰ্মেশ্যন দি যাম। তো ভাল লাগিব আৰু। চব আমি ৰেডি হৈ আছোঁ এতিয়া। চবে মানে আধা যাব আৰু। আমি এতিয়া যাব ওলাইছোঁ। আমাৰ গাড়ী আহি পাইছে। চাওক আমি গৈ আছোঁ। খুব ভাল লাগিছে আপোনালোকক জাৰ্ণিখিনি দেখাম আমাৰ। আমি এতিয়া গৈ আছোঁ আহক আমাৰ লগত। গাইজ আমি ওলাই আহিছোঁ। আমি গাড়ীত আছোঁ। আমাৰ কাৰণে ট্ৰেভেলাৰ বুক কৰিছে। তো গোটেই সোপা এইফালে আছে। তো আমি এতিয়া হাওৰা গৈ আছোঁ, হাওৰা ষ্টেচন। তাতে যাই কেনে আমি অলপমান ৱেইটিং কৰিব লাগিব। তাৰ পাছতে আমি ট্ৰেইন পাম। তো আমি ইমান ধুনীয়া ৰাস্তাৰে গৈ আছোঁ হাওৰা ষ্টেচনলৈ। আমাৰ লগত দাদা আছে মোৰ। ধুনীয়াকৈ গৈ আছোঁ। গাইজ আমি আহি পাইছোঁ ষ্টেচনত। অকণমান টাইম হ'ল, কিন্তু মই মানে বেগ চেক কিবা কৰি থাকোঁতে দেখা পাইছোঁ চাগে বেগটো সমস্যা। বেগ চেক কিবা কৰি থাকোঁতে অলপমান টাইম গুচি গ'ল, নাপালোঁ আপোনাৰ লগত আহিব মানে দেখাব মানে। তো চৰি। তো এইফালে চাওক আমি এতিয়া আহি পালোঁ বৰ্তমান ষ্টেচনত। তো গোটেই সোপা আছোঁ এতিয়া, বেগ চেক গোটেই সোপা আছে, চাব পাৰে। দেন আহি পাইছোঁ। মোৰ বিশালো আছে লগত, পূৰা য়ো হৈ কিনে আছে। আজু আছে, গোটেই সোপা আছে। ইমান লাগেজ ভৰ্তি। আমি ৰাতিপুৱা 5টা বজালৈ ইয়াতে ৰখিব লাগিব। লাইক ট্ৰেইন চিট শুই থাকিব লাগিব, উপায় নাই আৰু। এয়াই দিব। চ' ট্ৰেইনখন আহিলে তাৰ ট্ৰেইনত মানে উঠি কিনেহে মই আপোনালোকক দেখাম বাকীখিনি। গাইজ আমাৰ মাজত আছে ডিমাপুৰৰ বহুত ধুনীয়া ছোৱালী। চাব পাৰে। এইটো চাওক, এটাৰ নাম কি লিহলি আৰু এটাৰ নাম ইলবি। চৰি কিবা হয় আৰু। তো
দুটাই মোক ক'লে যে আমাক ভিডিঅ'ত আনিবৰ কাৰণে নালাগে, তো মই সিহঁতক বেছিকৈ আনিম। গাইজ আমি এতিয়া আপোনাৰ 4:02 হৈ গ'ল, তো আমি এতিয়া ষ্টেচনতে আছোঁ আৰু বিচাৰি আছোঁ মানে আপোনাৰ ধুনীয়া ধুনীয়া প্লেচবিলাক। কি কৰিম আৰু টোপনিটো মাৰিব মানে পৰা নাই, এনেকুৱা গাইজ কষ্ট হৈছে কি ক'ম, আৰু বেগবোৰো আছে চাব লাগিল। গাইজ মানে কি হ'ল, এনেকুৱা ট্ৰেইনখন আহিলে আৰু আমি গোটেইকেইটা খোৱা নাছিলোঁ, তো দৌৰা দৌৰি হ'ল মানে। মই আপোনাৰ ট্ৰেইনত উঠাইকিনে মই দেখাব নোৱাৰিলোঁ, বাট ষ্টিল মই এতিয়া আপোনাক অলপ মানে দেখাই দিওঁ, বিকজ মানে বহুত টোপনি লাগিছে গাইজ। গোটেই ৰাতি খোৱা নাই, দেন 5টা বজাত ট্ৰেইন আছিলে, তো আপোনাৰ ট্ৰেইনখন নাহে আছে এনেকুৱা টাইপৰ নাজাৰে চাই কিনে আৰু মই অলপ মানে শুইছোঁ আৰু গাইজ। বহুত বেছি মানে ভাগৰ টাইপৰ লাগিছে, মই অলপ মানে শু গাইজ। আপোনালোকে বাকীখিনি দেখাম লাহে লাহে, চ' চাই থাকক আপোনালোকে, মোৰ লগত ভিডিঅ'টো স্কিপ নকৰিব গাইজ। আমি এতিয়া অলপ মানে চবৰ লগত কথা পাতি আছোঁ, ধেমালি কৰি আছোঁ অলপ মানে। বেছিটো বিশালক যোনে এতিয়া কেমেৰা ধৰি আছে তাকতো আজি বম দিছোঁ গাইজ। খেজুৰৰ গছ চাই কিনে গৈ আছোঁ, চাওক আনলিমিটেড খেজুৰৰ গছ। আপোনাক কিমান খেজুৰ লাগে আপোনাৰ এক্সপৰ্ট কৰি লওক। কি আছিল জেগাটো ন? উৰিষ্যা। বহুত খেজুৰৰ গছ। আমি এতিয়া বিকাশৰ লগত আছোঁ, চাব পাৰে। নিমকি জেগা নহয় আৰু এনেকুৱা হৈছিলে গাইজ, মানে ইয়াৰে খানাটো ইমান খাচ নহয় কেণ্টিনত। আমি মানে অৰ্ডাৰ দিছোঁ, পইচাও লৈছে 230 কৰি কিনে লয়, তো মানে সেনেকুৱা নহয়। ৰুটিবিলাক নিসিজে ভালকৈ, ৰুটিবিলাক ইমান নাই মানে ভাল নহয়, আৰু ৰাইচবিলাকো ইমান অলপকৈ দিয়ে। এক্সপেঞ্চিভ হয় অলপ মানে, কিন্তু উপায় নাই আৰু খাই কিনে আৰু জীয়াইটো থাকিব লাগিবই। আছোঁ এক্সপিৰিয়েঞ্চটো অলপ মানে বেছি, অলপ মানে কি ক'ম আৰু ঘৰৰ দৰেতো সুবিধাটো নাপায় ক'তো, তথাপিও নিজে এডজাষ্ট কৰিবই লাগিব সেই মানে। আৰু ঘৰৰ কাৰণেতো বহুত মনত পৰিছে গাইজ। এইটো মাৰ আপোনাৰ যোনটো ৰান্ধি কিনে খুৱায়, সেইটো মানে বহুত মিছ কৰা যায় এনেকুৱা জাৰ্ণিত। দেন আমিতো আপোনাৰ এতিয়া চাগে আপোনাৰ 15 দিনমান হৈ গ'ল চাগে। আমি আছোঁ কলকাতাতে আছিলোঁ 8 দিনমান, তাৰপৰা এতিয়া আপোনাৰ 8, 9, 10, 11, 12 দিনমান হৈছে চাগে আমি থাকা। তো এই 12 দিনত মানে এটা বস্তুৱে মিছ কৰিছোঁ, সেইটো হ'ল ঘৰৰ ফেমিলিক, মাহঁতক, আৰু মাহঁতৰ যোনটো হাতেৰে খানা সেইটোও বহুত মিছ কৰিছোঁ। এনেকৈ নহয়, ভাল খানা আছে, কিন্তু মাৰ হাতৰ খানাটো বহুত বেলেগ, মিছ কৰিব লাগিব। আৰু তাতে এতিয়া মুম্বাই গৈ পাম, মুম্বাই যাই কিনে আৰু দাড়ি চুলিবিলাক কাটিব লাগিব, বহুত ডাঙৰ দেখা পাইছেনে অৱস্থাটো কেনেকৈ আহিছে, চেঞ্জেই কৰিব পৰা নাই একদম। কি ক'ম আৰু ধুনীয়াকৈ নাজাৰা লৈ কিনে যাই আছোঁ তেনেকুৱা। আপোনালোকে আমাৰ লগত থাকক, দেখাই আছোঁ। আকৌ ষ্টেচন পোৱাৰ লগে লগে মানে ট্ৰেইনত ইমান বেছি ভিডিঅ' মানে কনচেপ্ট ল'ব নোৱাৰি ন, কি কৰিম আৰু। চ' সেইকাৰণে বাহিৰতবিলাক যিমানখিনি আছে, বাহিৰত ওলাই কিনে ধুনীয়াকৈ আপোনালোকক দেখাম কেনেকুৱা কি আছে তাতেও। তো আপোনালোক থাকক আপোনালোকে। Sahil bro. Amazing. ভিডিঅ' কৰিছোঁ নেকি? তো গাইজ গোটেই ৰাতি আমি শুব পৰা নাই, বহুত কষ্ট। এনেকৈ ট্ৰেইনখন হিলিলে গাইজ অসুবিধা হৈছিল। চ' টোপনিটো মাৰিব পৰা নাই, কি কৰিম আৰু। এনেকৈ আমাৰ লাইফটো কাটি আছে আৰু যাই আছে ট্ৰেইনত। আৰু কি দাম ট্ৰেইনত, খানাটো ইমান খাচ নহয় গাইজ, খানা ভালকৈ খাব পৰা নাই। এতিয়া ষ্টেচনত যাই কিনে বঢ়িয়াকৈ ক'ৰবাত সোমাই কিনে বহুত ধুনীয়াকৈ খানা খাম, বিস্কুটবিলাক খাই চাব পাৰে। চ' গাইজ আমি আহি পামেই আৰু অলপমান টাইম আছে। চ' মানে বেছি টাইম নাই, এতিয়া বহুত দেৰি ৰখিলোঁ গাইজ। আৰু আপোনাৰ 10 ঘণ্টামান ট্ৰেইনখন লেটেই হ'ল। আজি ফাৰ্ষ্ট টাইম আহিছোঁ মুম্বাইত, ত' ফাৰ্ষ্ট টাইমে এনেকুৱা হ'ল। ত'
এতিয়া আপোনাৰ দেখা পাইছে 1848ত আমি এতিয়া লাহেকৈ আৰু 5 বা 10 মিনিটৰ ভিতৰত চাগে পাই যাম। ত' বাকীখিনি আপোনাক দেখাম। ত' মোক চাই লওক, মই আপোনাৰ ৰেডি হৈ আছোঁ আৰু বস্তুখিনি আপোনাৰ ৰেডি কৰি আছোঁ। ত' গেটটোৰ পৰাই ওলাই যাব আৰু আপোনালোকক ওলাই কিনে। অ'কে, বাই। মই আপোনাৰ বাকীখিনি ভিডিঅ'ত স্কিপ নকৰিব, মই দেখাই আছোঁ বাকীখিনি গোটেইখিনি ফংচনখিনি দেখাম। দিয়ক বাই। ত' গাইছ, আমি এতিয়া মুম্বাইত আহি পাইছোঁ। সপোনৰ নগৰ বুলি কিনে কোৱা হয় মুম্বাইত। আমি গোটেই আহি পাইছোঁ। তাৰপিছত আমাৰ মেট্ৰ'ৰ টিকেটো কাটা হ'ল। আমি এতিয়া মেট্ৰ'ত উঠিম আকৌ। লোকেল ট্ৰেইন গম নাপাওঁ কি হয়। কি আছিলে জেগাটোৰ নাম বিশাল? আমি বেলাপুৰৰ টিকেট কাটি লৈছোঁ। আমি এতিয়া বেলাপুৰত যাম। আই ডোণ্ট ন' ক'ত আছে বেলাপুৰ, কিন্তু আমি তাৰপৰা ষ্টেচনটো দেখাই দিয়া। প্ৰাউড আমি এতিয়া ৰখি আছোঁ আমাৰ মেট্ৰ'ৰ কাৰণে। আৰু আমাৰ বহুত ভাগৰ লাগিছে যে আমি মোক পোৱাই নাই বৰ্তমানলৈ। মোৰ গোটেইকেইটাক চাওক, আপোনালোকে গোটেইকেইটাক দেখাওক। চবৰে গাইড চোৱা, মাথা চাথা গৰম উঠি আছে, একো খাব পৰা নাই। ফাৰ্ষ্ট টোপনি হোৱা নাই। আমি এনেকৈ চুটকেছে পৰি গৈছোঁ। গম নাপাওঁ, মুম্বাই সপনক আছে